হায় সৎ দাদা ভীম অৰ্জুন এতিয়াও ঘূৰি নাহিলে দৈৱৰ পাকত পৰি ময়েই সকলো শেষ কৰিলো দাদা যত অনৰ্থকৰ মূল ময়েই ভাল আপুনি কিয় চিন্তা কৰিছে নাথ মোৰ মনে কয় তেওঁলোক সোনকালেই ঘূৰি আহিব দাদা দাদা হৌৱা হৌৱা দাদা বিকুদৰ আৰু অৰ্জুন আহিছে দাদা আমাৰ সেৱা গ্ৰহণ কৰক উঠা উঠা ভাই সৎ দাদা ইমান দিন তোমালোক কি ক'ত আছিলা দাদা এক আচৰিত কন্যাই আমাক পাতালপুৰীলৈ হৰণ কৰি নিছিল তাৰ পাছত কি হ'ল নাথ আমি ভগৱান বৰ বিষ্ণুক সন্তুষ্ট কৰি অশ্বকৰ্ণ নামেৰে দুৰ্জন দানৱক বধ কৰিলো ভগৱানে সেই বিপদৰ পৰা ৰক্ষা কৰিলে অনেক শত্ৰু যাৰ ভগৱান সহায় তাৰ হায় সৎ দাদা ব'লা আমি এতিয়া অন্য বনে কৰো গমন বল দাদা কুমাৰ মই আৰু কিমান দিন অষ্টশিক্ষা শিকিব লাগিব প্ৰচলিত অষ্টশিক্ষা প্ৰায় শেষ হৈছে কুমাৰ কিন্তু নানা বীৰৰ লগত যুদ্ধ কৰিবলৈ নানা অষ্টশিক্ষা গ্ৰহণ কৰিব লাগিব সেই সকলোবোৰ শিকোৱাৰ ভাৰ মোৰ পিতৃয়ে আপোনাৰ ওপৰত অৰ্পণ কৰিছে মহাৰাজ আদেশ মই অৱশ্যে পালন কৰিব লাগিব হৌৱা মহাৰাজ এইফালে আহিছে আমাৰ সেৱা গ্ৰহণ কৰক মহাৰাজ মোৰ সেৱা গ্ৰহণ কৰক পিতা সেনাপতি বাৰু সেনাপতি মহাৰাজ মোৰ বাছাই সকলো শিক্ষা ভালদৰে পাইছেনে হয় মহাৰাজ
আমাৰ সম্ভৱৰ সকলো শিক্ষাই কুমাৰক দিয়া হৈছে। বাছা, পিতা সেনাপতিয়ে দিয়া সকলো শিক্ষা তুমি ভালদৰে শিকিবলৈ যত্ন কৰিবা। ভাল পিতা। মহাৰাজ, আমাৰ প্ৰণাম গ্ৰহণ কৰক। কিবা সংবাদ? মহাৰাজ, অগস্তিৰ কোপত পৰি মন্ত্ৰীদেৱ আৰু আপোনাৰ পিতৃ শিলত পৰিণত হ'ল। কি কলা সেনাপতি? মন্ত্ৰীকে ধৰি পিতৃদেৱ ইলত হল পৰিণত? হয় মহাৰাজ। পিতা এইবোৰ কি হৈছে পিতা? মই একো বুজি পৰা নাই। তই একো নুবুজিবি বাছা। পিতা তোৰ পিতৃ এদিন মানৱ আছিল, পিতা দানৱ নাছিল। অন্ন বিচাৰি চাওঁতে অগস্তিয়ে কৰিলে দানৱ। আৰু অন্নৰ পৰিৱৰ্তে অগস্তিয়ে দিলে ব্ৰহ্মসাপ। ইমানতো ক্ষান্ত নাথাকি মোৰ পিতৃকে ধৰি মন্ত্ৰী দেৱকহি শিলাত কৰিলে পৰিণত। আদেশ কৰক পিতা। পিতা বহু প্ৰকাৰৰ অত্যাচাৰৰ প্ৰতিশোধ লয়। সেই কি গ'ল ধ্বংস কৰোঁ। বাছা, তোক ৰণলৈ পঠাবলৈ এতিয়াও মোৰ শক্তিহীন হোৱা নাই। স্বয়ং নাৰায়ণে আহে যদি হাতত সুদৰ্শন চক্ৰ ধৰি, তেতিয়াও হাৰি নাযাবই কুলাচলৰ হাতৰ পৰা। অগস্তি, 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 তই মোক আপতি ভাল কাম নকৰিলি। আজি তোক শেষ কৰিবৰ বাবে এই কুলাচলে ভয়ংকৰ ৰূপ কৰিছে ধাৰণ। বোলা বোলা বীৰগণ, ভাইহঁত দাদা, বহু দেশে কৰিলো ভ্ৰমণ, কিন্তু ইমান সুন্দৰ ৰাজ্যকতো দেখা নাপালো। দাদাই ঠিকেই কৈছে। ইয়াতেই কুলাচলে কৰিছে ৰাজত্ব। ইয়াৰ পৰা আমি উলটি যোৱাই উচিত হ'ব। এনেকৈ উলটি গ'লে কা পুৰুষ বুলি আমাক হাঁহিব সকলোৱে। কোনতহত কি সাহসত কুলাচলৰ ৰাজ্যত কৰিলি প্ৰৱেশ? মুহূৰ্ততে ৰাজ্য ত্যাগ কৰ। এই আদেশ দিবলৈ তোকে কোনে ক্ষমতা দিলে? নিজৰ ৰাজ্যত কথা ক'বলৈ কোনেও ক্ষমতা দিব নালাগে। এই ক্ষমতা যদি কাঢ়ি লোৱা হয়, মৃত্যুৰ আগত সেয়া সম্ভৱ নহয়। ব্যৱস্থা কৰা হয়। তেন্তে সেয়া হওক।
সহায়ত বলক দাদা। আচৰিত ঘটনা, যে কোলাচলৰ ভয়ত স্বৰ্গৰ দেৱতা, মৰ্তৰ মানৱ আৰু পাতালৰ বাথুকিও ধৰহৰি হয় কম্পমান। এনে স্থলত মনুষ্যই মোৰ ৰাজ্যত কৰে অত্যাচাৰ। নাই, এই কথা মোৰ সহ্য নহয়। মহারাজ মহারাজ অতি দুঃখৰ বাতৰি। কি দুখৰ বাতৰি? মহারাজ সেনাপতি কুঞ্জৰাত পৰিল ৰণত। কুঞ্জৰাত পৰিল ৰণত। সেনাপতি মহারাজ বিলম্বই ঘটব প্ৰবাদ। বলা যাও পাপিষ্ঠহঁতক বিচাৰি। যোৱা সেনাপতি, লৈ আহা মোৰ মহাহুল। মহারাজ পাপিষ্ঠহঁত এইবাৰ সাৱধান। এই কোলাচলে ভয়ংকৰ মূৰ্তি ধৰি তহঁতক কৰিব নিদান। মহারাজ এই আলোক দিয়া সেনাপতি, জয়ধ্বনি মেদিনী কপাই। জয় মহারাজ কুলাচল, জয় মহারাজ কুলাচল, জয় মহাবীর গণ। যুদ্ধহে চলি যাই কুলাচল বীৰে পাণ্ডৱৰ হমে বীৰে কৰিব বনয়াৰে। পাণ্ডৱৰ হমে বীৰে কৰিব বন। দাদা, সঁচাকৈ শকতি অসীম। কুলাচলৰ সেনাপতি সমে যুদ্ধ কৰি প্ৰমাণ পালো আমি হাতে হাতে। এতিয়াও আমি বিপদমুক্ত হোৱা নাই ভাই। দাদা, কোলাচলে যেতিয়া সেনাপতিৰ মৃত্যুৰ বাতৰি পাব, তেতিয়া সি প্ৰবলভাৱে আমাকে আক্ৰমণ কৰিব। তহঁতেই নেকি পাণ্ডুপুত্ৰ? প্ৰথমে জানিব পাৰোনে কি কাৰণে তহঁতে মোৰ সেনাপতিক হত্যা কৰিলে? দুষ্টক বত্ৰটো কোনো দুখৰ কথা নহয়। দাদা আৰু যজ্ঞখিনি, তোমালোকে এই স্থানে কৰা পৰিত্যাগ। আমি পাখণ্ডকে বধ কৰি এই অৰণ্যতে শান্তি স্থাপন কৰোঁ। নাথ, পাও চক্ষু মোৰ লৰিছে সঘনে। কিবা বিপদ হ'ব যেন আমাৰ। হয় নাই কৃষ্ণা? বকাসুৰ অশ্বকৰ্ণতকৈ
চোলাচল নহয় ডাঙৰ বীৰ দাদা আপোনালোক খন্তেক কৰক বিশ্বাস পাখণ্ড যুদ্ধতে মোৰ হমে বেশ বেশ তেন্তে আগবাঢ়ি Hila
কিনো দাদা ধর্মরাজ আর যজ্ঞখিনি যদুপতি যদুপতি মাৰ গল দিনবনী মধ্যাহ্ন বেলাত কি কৰো দিয়ক উপায় দাদা ধৰ্মৰাজ যদুপতি তোমালোকে কোনো চিন্তা নকৰিব সেইয়া চোৱা যদুপতি আমার প্রণামে গ্রহণ করো যদুপতি তুমি এই আদি তোমাতে শেষ মোৰ সেৱা গ্ৰহণ কৰা যদুপতি দাদা অপরাধী নকরিবা মো যদুপতি যদুপতি তোমার অনন্ত শক্তির এটি কণিকায় আমার পঞ্চভাতা গধীকে শক্তিশালী কৰে হয় সখা দাদাই ঠিকেই কৈছে হয় যদুপতি আপোনাৰ সহায় থাকিলে তুৰন্তে নিধন কৰিম কুলাচল দানৱক নাথ কুলাচলৰ বধৰ আশা ত্যাগ কৰি বলক গুচি যাওঁ আমি অন্য স্থানলৈ নহয় প্ৰিয়ে যিকোনো উপায়েৰে কুলাচলক বধ কৰি ঋষি মুনিসকলক শান্তি প্ৰদান কৰিব লাগিব সহদে কুলাচলক মৃত্যু প্ৰদান কৰাটো ইমান সহজ নহয় যদুপতি তাক মই নিজেই সংহাৰ কৰিম তোমালোকে অন্য বীৰক বধ কৰি মোক সহায় কৰিবা নিশ্চয় যদুপতি দাদা ধৰ্মৰাজ যদুপতি আৰু যজ্ঞখিনি যদুপতি আপোনালোক খন্তেক বিশ্ৰাম কৰক আৰু আমিও যাওঁ কুলাচল নিধনৰ হেতু ভাল যদুপতি বলা যজ্ঞখিনি বলক নাথ বলা কৃষ্ণ কুলাচল বধ হেতু চলে যদুপতি আরে কুলাচল বধ হেতু চলে যদুপতি আরে হংগে চলে পাণ্ডু নন্দন অতি মহামতী আরে ধর্ম ধর্মর কারণ আরে পাত সাধু কি বুড়া নারায়ণ আরে বুড়া